Do you remember an in Miranda? বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? এই কবিতাটিৰ কথা মনলৈ আহিলেই যিখন ছবি আমাৰ চকুৰ আগত ভাহি উঠে সেইখন হ'ল নৱকান্ত বৰুৱাৰ। কবি, গীতিকাৰ, নাট্যকাৰ, ঔপন্যাসিক শিশুসকলৰ প্ৰতি বিশেষ ভালপোৱাৰে যিগৰাকী ব্যক্তিয়ে শিশুসকলৰ বাবে কবিতা, নাট লিখি থৈ গৈছে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা। আজি তেখেতৰ স্মৃতি দিৱস। স্মৃতি দিৱসৰ আজিৰ এই দিনটোত ইনলি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি জনাইছোঁ শ্ৰদ্ধাঞ্জলি। ইনলি ফাউণ্ডেশ্যন বুলি ক'লেই ই এটা সপোন। নতুন দিল্লীত থকা অসমীয়া পৰিয়ালৰ কণমানিহঁতক লৈ কৰা এটি সপোন আছিল ইনলি। 2011 চনত ইনলি ফাউণ্ডেশ্যন গঠন কৰা হৈছিল। চাওঁতে চাওঁতে 10 বছৰীয়া হ'ল আমাৰ এই অনুষ্ঠানটি। কণমানিহঁতক লৈ অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ সৈতে তেখেতসকলক চিনাকি কৰি দিয়াৰ যি এক প্ৰয়াস, সেই প্ৰয়াসৰ 10 বছৰ হ'ল। এই বছৰ আমি আৰম্ভ কৰিছোঁ কণমানিহঁতৰ সৈতে অকল দিল্লীতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা কণমানিসকলৰ সৈতে ৰামধেনুৰ মেলা। আজি আমাৰ ৰামধেনুৰ মেলাৰ দ্বিতীয়টি অনুষ্ঠান। আৰু আজি যিহেতু নৱকান্ত বৰুৱাদেৱৰ স্মৃতি দিৱস, গতিকে আমাৰ কণমানিহঁতে নৱকান্ত বৰুৱাদেৱৰ গীত, কবিতা বা গীতত কোনোবাই নৃত্য কৰিছে আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি ঘৰৰ পৰাই আমালৈ প্ৰেৰণ কৰিছে। তেখেতসকলৰ যি এই প্ৰয়াস, যি আন্তৰিক চেষ্টা, তাক লৈ আমি আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ নৱকান্ত বৰুৱাদেৱৰ সশ্ৰদ্ধ স্মৃতিত। হয়তো বহুতো ভুল ভ্ৰান্তি ৰৈ যাব পাৰে। আপোনালোকে মৰমেৰে তাক মাৰ্জনা কৰিব, সেয়া আশা কৰিছোঁ। আৰু ইনলি ফাউণ্ডেশ্যনৰ প্ৰয়াসসমূহৰ সৈতে আপোনালোক সকলো আন্তৰিকতাৰে সংযুক্ত হৈ থাকিব। আমাৰ যি প্ৰয়াস তাক আপোনালোকে উদগনি যোগাই যাব, সেয়াই আমি আশা কৰিছোঁ। আমি এতিয়া লগ পাওঁ আহক, এই ৰামধেনুৰ মেলা সম্পৰ্কে কিছু কথা জানো শ্যামলিমা কাকতিৰ পৰা। ৰামধেনুৰ মেলালৈ যাওঁ আহা, শুকুলা ডাৱৰৰ মাজে মাজে ৰ'দালিৰ লুকা-ভাকু, পোহৰত বিলোৱা ৰঙৰ কি খেলা, সাতৰঙী ৰঙেৰে সজা পখিলাৰ সঁফুৰা, ৰামধেনুৰ মেলা, ৰামধেনুলৈ যাওঁ আহা। নমস্কাৰ, মইনাহঁত। আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। ইতিমধ্যে ইন্দ্ৰ মামাই তোমালোকৰ আগত সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ বিষয়ে সবিশেষ জনালে। তোমালোকেও হয়তো আগৰে পৰা তেওঁৰ বিষয়ে জানা। এই মহান সাহিত্যিকজনাৰ স্মৃতি দিৱসৰ দিনটোত আয়োজিত হোৱা অনুষ্ঠানত তেওঁৰ কৰ্মৰাজিৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰিছোঁ। আৰু সেয়া সম্ভৱ হৈছে তোমালোকৰে প্ৰচেষ্টা। এই মহান সাহিত্যিকজনাৰ ৰামধেনুৰ ৰঙেৰে ৰঙা কৰ্মৰাজিক আহা চিনাকি হৈ লওঁ। তোমালোকে হয়তো অধীৰ অপেক্ষাৰে ৰৈ আছা, নহয়নে? আহা, তোমালোকে পৰিৱেশন কৰা কবিতা, গীত মাতেৰে অনুষ্ঠানটি আগুৱাই নিওঁ। অনিতা দাস। আজি মই আবৃত্তি কৰিম আমাৰ জাতীয় পতাকা, কবিতা,
কবিতাটি তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গিৰুৱা মাজত ঠুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয় নমস্কাৰ মোৰ নাম পাৰ্ণিকা পিনাকী গগৈ মোৰ ঘৰ শিৱসাগৰ মই এটি নৱগত বৰুৱা দেৱ ৰচিত গীত পৰিৱেশন কৰিম আহিন কোনে আনে আহিন কোনে আনে নিয়ৰে জনালে শেৱালিয়ে আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে দুবৰিয়ে ক'লে কোমল হাঁহিৰে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে শাওন কোনে আনে নৰে গৰজি ক'লে মই বৰষুণে ক'লে উচুপি উচুপি মই কদম কলিয়ে হাঁহি মাৰি ক'লে কদম কলিয়ে হাঁহি মাৰি ক'লে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে নিয়ৰে জনালে শেৱালিয়ে আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে দুবৰিয়ে ক'লে কোমল হাঁহিৰে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে ধন্যবাদ নমস্কাৰ মোৰ নাম আয়ানা গগৈ মই আবৃত্তি কৰা কবিতাটোৰ নাম হয় আমাৰ ভাৰতবৰ্ষ কবি নৱকান্ত বৰুৱা শীতানত হিমালয় দক্ষিণে সাগৰ পূবপিনে শাৰী শাৰী গিৰি মনোহৰ পশ্চিম দিশত আছে আৰৱ সাগৰ ভাৰতবৰ্ষ মোৰেই দেশ জন্ম জন্মান্তৰ নমস্কাৰ মোৰ নাম কৃতিকা পিজন নোৱাৰো কথাতে হেৰা বেয়া কথা বৰ কদাপি নহয় সিটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন লুৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহ'লে নুবুলিবা নোৱাৰো বচন 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো হেন জানি হাঁহ কৰি প্ৰাণ কাটি কৰা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা ধন্যবাদ
নমস্কাৰ, মোৰ নাম সুবীক্ষা শৰ্মা। মই নয়দাত থাকোঁ। গানটো গাওঁতে কিবা ভুল হ'লে ক্ষমা কৰিব। কোনে আজি আবেলি মৰম নিলেহি তুলি, কোনে আজি আবেলি মৰম নিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে দূৰণিত মেঘলৈ আকাশৰ বুকুলৈ, তেনে বেলুনত উঠি জোনাৰে ওলোৱা, জোনাৰে পিঠিতে তবলা বজোৱা, বাৰু যাওঁ এতিয়া পিকনিক খাওঁ এতিয়া, তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা, নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, এই মাটিয়ে টানি আনিব মায়া জুৰিৰে আকৌ মাটিলৈ, এই মাটিয়ে টানি আনিব মায়া জুৰিৰে আকৌ মাটিলৈ। থেংক ইউ। মই ত্ৰিয়াঞ্চি শৰ্মাই আজি নৱকান্ত বৰুৱাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম কোনে কি কয়। ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক, ভোমোৰাই কয় শুনা কৰি গুণ গুণ, ফুটাই পৰিব পাত নাই বুন বুন, পুৱাৰ নিয়ৰে কয় টুপ টুপ টুপ, নজগাবা ভাইটিক চুপ চুপ চুপ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ঋষিতা বৰা। মই DPS ঢালিগাঁৱৰ ক্লাছ 8ৰ ছাত্ৰী। আজি মই নৱকান্ত বৰুৱাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। ও ধুনধুনীয়া মোৰ অকণমানি, ও কণকণমানি মোৰ আইকেইজনী, ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক, সদায় খোলা থক, ও ধুনধুনীয়া, ও ধুনধুনীয়া মোৰ অকণমানি, ও কণকণমানি মোৰ আইকেইজনী, ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক, সদায় খোলা থক, ও ধুনধুনীয়া। নবন্ধিবা খোলা চুলি লাগে নবক ধূলি, নিশিকাব বেনি গুঠি খোপা বন্ধা চব, নবন্ধিবা খোলা চুলি লাগে নবক ধূলি, নিশিকাব বেনি গুঠি খোপা বন্ধা চব, কলা চুলি বতাহ খেলি দুখ মুকলি নিয়ৰ সনা বতাহ খেলি ও ধুনধুনীয়া, ও ধুনধুনীয়া মোৰ অকণমানি, ও কণকণমানি মোৰ আইকেইজনী, ও তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক, সদায় খোলা থক, ও ধুনধুনীয়া। নালাগে তাই ডাঙৰ হ'ব, বাইদেউ বা আইতা হ'ব, বয়সৰে বালি চন্দ মালিক কৰি ৰ,
বয়সৰে বালি চান্দক বালিত পৰি লাগে যদি সময়কে লাগে যদি সময়কে চোলাৰ দিনত মাৰি থোৱা অ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক সদায় খোলা থক অ ধুনীয়া মোৰ অকণমানি অ কণমানি মোৰ আইকেইজনী অ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক সদায় খোলা থক অ ধুনীয়া 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 নমস্কাৰ, মোৰ নাম আকাশ বৰ্মন। মই আজি এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম লঘন। কবি নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা চেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ হৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আহ এফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নালাগে, সেই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত হেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। সেই হ'ব লঘোণত, আৰু একো নালাগে। ধন্যবাদ। মইনাহঁত, আজি তোমালোকৰ এই অনুষ্ঠানটো বৰ সুন্দৰকৈ উপভোগ কৰি আছোঁ দেই। আশা কৰোঁ তোমালোকেও তোমালোকৰ লগৰীয়াসকলে পৰিৱেশন কৰা এই অনুষ্ঠানবোৰ চাই বৰ ভাল পাইছা, নহয়নে বাৰু? আমাৰ অতি প্ৰিয় সাহিত্যিক নৱকান্ত বৰুৱাদেৱক স্মৰণ কৰি আজি তোমালোকে ইমান উৎসাহেৰে এই তেওঁৰ ৰচিত গীত কবিতা আদিৰ বাৰেৰহণীয়া অনুষ্ঠানটো অনুষ্ঠিত কৰিছা কাৰণে মই তোমালোকক মোৰ অন্তৰৰ মৰম আৰু শুভেচ্ছা জনালোঁ। বাৰু মইনাহঁত, তোমালোকে বাৰু জানানে নৱকান্ত বৰুৱাদেৱ শিশুসকলৰ মাজত কি নামেৰে পৰিচিত বা জনপ্ৰিয় আছিল? নৱকান্ত বৰুৱাদেৱ শিশুসকলৰ মাজত এখুত ককাইদেউ নামেৰে জনপ্ৰিয় আৰু পৰিচিত আছিল। তেখেতে এখুত ককাইদেউৰ নামেৰে শিশুৰ উপযোগী বহুতো গীত, কবিতাৰ গল্প ৰচনা কৰি থৈ গৈছিল। তেখেতে ৰচনা কৰা শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা, ভট উকাৰে ভূ, এই গল্প কিতাপবোৰ তোমালোকে তোমালোকৰ মা দেউতাক কৈ সংগ্ৰহ কৰিবা আৰু পঢ়ি চাবাচোন, খুব ভাল পাবা। মই এতিয়াও তেওঁৰ এই কিতাপবোৰ পঢ়োঁ আৰু বৰ ভাল পাওঁ। আৰু এটা কথা, তেওঁ ন আইতা নামেৰেও কিছু শিশু কবিতা ৰচনা কৰি থৈ গৈছিল। তোমালোকে পাৰিলে এইবোৰ পঢ়িবাচোন, ভাল পাবা। বাৰু, আমি এখুত ককাইদেউক স্মৰণ কৰি তোমালোকে পৰিৱেশন কৰা আজিৰ এই অনুষ্ঠানলৈ আগবাঢ়োঁ। আশা কৰোঁ আমি আটাইয়ে এই অনুষ্ঠানবোৰ সুন্দৰকৈ উপভোগ কৰিম। নমস্কাৰ, মোৰ নাম আৰাধ্যা কাইটাল। মই স্কুল ডনবস্কোত পঢ়োঁ। মই এটা ৰাভা সংগীত গাম। ৰৈ ৰৈ কেতেকী বিনা ঐ, অমাতৰ মাত
নমস্কাৰ। কবি নৱকান্ত বৰুৱাদেৱৰ কবিতা সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁ মোক দিলেই চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। এয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন মোৰ ভাষা। তাৰে প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আৰু আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ মই, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰি কয়, খোজ দিম সবাৰে লগত, খোজ দিম সবাৰে লগত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অন্বেষা দাস। মই আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম লঘোণ। কবি নৱকান্ত বৰুৱা। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাকে চিৰা দিবা ভাল চাই। দৈ মোক নালাগে, গাখীৰৰ সৰ পালে, খেজুৰৰ গুড় নেকি লৈ আহ এইফালে। নাই যদি মালবো জাহাজী কলকেই আন, আৰু একো নালাগে এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত খেকচোন, আচাও ওলাব পাৰে বিচাৰিলে চকুন। ৰৌ মাছ ভজা আছে তাৰো দুচকন দে, এই হ'ব লঘোণত আৰু একোকে নালাগে। ধন্যবাদ। মোৰ নাম স্বস্তিয়ায়ন সঞ্জীৱ বৰা। মই গ্ৰেটাৰ নয়ডাত থাকোঁ। মই DPS গ্ৰেটাৰ নয়ডা ক্লাছ 4 পঢ়োঁ। মই নৱকান্ত বৰুৱাদেৱৰ এটি গীত পৰিৱেশন কৰিম। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰতাৰ নাহেচোন নাহেচোন নাহেচোন। আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰতাৰ নাহেচোন
প্ৰশ্ন ভাবতি মই এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। সেই কবিতাটোৰ নাম হ'ল আমাৰ জাতীয় পতাকা। সেই কবিতাটো ৰচনা কৰিছিল কবি নৱকান্ত বৰুৱাই। আমাৰ জাতীয় পতাকা তিনিবৰণীয়া জাতীয় পতাকা, নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত ঠুকুলা, তলত চামল আছে, বগাৰ মাজত অৰূপ চক্ৰ চিত্ৰ জিলিকি ৰয়। আমাৰ জাতীয় পতাকাখনি তদাপি কদাপি নহয় ক্ষয়। নমস্কাৰ। পাখুৰিল কেনি নিয়ৰৰে ফুল পাখুৰিল কেনি যেনি যায় বনাকাই যেনি যায় বনাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল পাখুৰিল কেনি চকুৰ মণিত দিনৰ পাহাৰ নাচিছিল, সেই পাহাৰে ৰাতিৰ মায়াত আকাশ হৈ পৰিছিল। অন্ধকাৰৰ এটোপাল অন্ধকাৰৰ এটোপাল গান হৈ সৰি পৰিছিল। শব্দময়ী পৰীৰ ৰাণী, শব্দময়ী পৰীৰ ৰাণী উৰি আহিছিল। গণি গণি তৰাৰ মালাৰ মণি পাখুৰিল কেনি নিয়ৰৰে ফুল পাখুৰিল কেনি। নমস্কাৰ, মোৰ নাম শ্ৰী কীৰ্তিময় ডেকা আৰু মই আজি নৱকান্ত বৰুৱাদেৱৰ স্মৃতি দিৱসৰ উপলক্ষে তেওঁৰ এটি কবিতা আবৃত্তি কৰিবলৈ বিচাৰিছিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিম। আৰু এই কবিতাটিৰ নাম হ'ল ভাল পাওঁ। ভাল পাওঁ, ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি, বেলিৰ লগত থাকে লুকা ভাকু খেলি। ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া, ধাননি কপাই বোৱা বতাহ বলিয়া। ভাল পাওঁ পুৱতিৰ কোমল ৰ'দালি, দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহসনা মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। ভাল পাওঁ সমনীয়া লগৰীয়াবোৰ, যাৰ নাই কাম আৰু ধেমালিবোৰ। ভাল পাওঁ মোৰ দেশ
সাজিলো জোৰ ধূলি মাটিৰে জীৱন গঢ়িলো ভাল পাওঁ বস্তু ভৰা এই পৃথিৱী কোনেনো সৃজিলে বাৰু তাকে থাকো ভাবি ধন্যবাদ মইনাহঁত বৰ সুন্দৰ হৈছে দেই আজি এই অনুষ্ঠানটো ইনলি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱৰ স্মৃতিত আয়োজন কৰা হৈছে বিশেষকৈ তেখেতক স্মৰণ কৰাৰ কাৰণে আয়োজন কৰা হৈছে আৰু তোমালোকে তেখেতৰ কবিতা গীত ছবি নৃত্য আদিৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি আহিছা আৰু ইতিমধ্যে বহুত কেইজনে তেখেতক শ্ৰদ্ধাঞ্জলি ইতিমধ্যে জনাইছা তোমালোকে জানানে তেখেতৰ জন্ম কেতিয়া হৈছিল তেখেতৰ জন্ম হৈছিল 1926 চনৰ 29 ডিচেম্বৰ তাৰিখে আৰু তেখেতৰ পৰলোকপ্ৰাপ্তি হয় 14 জুলাই 2002 চনত অৰ্থাৎ আজিৰ এই দিনটোতে শিশুসকলৰ বাবে তেখেতৰ স্নেহ আছিল অপৰিসীম তেখেতে বহু সংখ্যক জ্ঞানবৰ্ধক কবিতা গল্প নাটক আদি লিখি থৈ গৈছে বিশেষকৈ শিশুসকলৰ বাবে মনোৰঞ্জন আৰু খেল ধেমালিৰ মাজেৰে শিকিব পৰাকৈ তেখেতৰ লিখনিয়ে মাত নুফুটা শিশুৰ পৰা কিশোৰলৈ আৰু কিশোৰৰ পৰা ডাঙৰ হৈ পিতৃ মাতৃয়ে জ্ঞান বৰ্ধন কৰিব পৰাকৈ বিভিন্ন ধৰণৰ লেখনিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে তেখেতে গল্প নাটক আদিৰ মাজেৰে শিশুসকলৰ লগতে ডাঙৰসকলকো যথেষ্ট জ্ঞান বৰ্ধনৰ বাবে ঠাই দিছিল তেখেতৰ এষাৰ কথা বৰ প্ৰযোজ্য হয় বুলি মই ভাবোঁ তেখেতে বিশেষকৈ নাটকৰ ক্ষেত্ৰত কৈছিল শিকোৱাতকৈ আনন্দ দিয়া বা শিকাতকৈ নিৰ্দোষ আনন্দ পোৱাটোৱেই তেখেতৰ নাটবোৰৰ উদ্দেশ্য আছিল তেখেতে নাটকৰ বিষয়ে ক'লেও মই ভাবোঁ শিশুসকলৰ ক্ষেত্ৰত আমি অভিভাৱকসকলে এই কথাটো লক্ষ্য দিয়া উচিত আৰু আজি এই অনুষ্ঠানত ইমান সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে শিশুসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ ৰামধেনুৰ ৰঙৰ দৰে তেখেতসকলৰ গোটেই জীৱন ৰঙীন হৈ যাওক আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি তেখেতসকল আগুৱাই আহক অভিভাৱকসকলেও তেখেতসকলক আগুৱাই দিয়ক আৰু যথেষ্ট জ্ঞান তেওঁলোকৰ বৰ্ধন হওক তাৰে আশা কৰি সকলো শিশুলৈকে মই মোৰ শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যোৱাৰ বাবে তেখেতৰ যি সৃষ্টি নৱকান্ত বৰুৱাদেৱৰ যি সৃষ্টি সেই সৃষ্টিৰ মাজেৰে গোটেই জীৱনত তেওঁলোকে ইনস্পিৰেশ্যন পাওক তাৰে কামনাৰে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ ধন্যবাদ
নমস্কাৰ, মোৰ নাম জদিত্য শইকীয়া। আজি মই নৱকান্ত বৰাদেৱৰ গান এটি গাবলৈ ওলাইছোঁ। সৌ পথাৰ কহুৱা ফুল নীল আকাশত কোনে সজালে, নীল আকাশ বগা ডাও পথাৰলে কোনে নমালে, আহিনে 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 আহিনে, ভণ্টিজনী হাঁহি আৰু চকু পানী ৰান্ধেনুখন কোনে জ্বলালে, কোনে জ্বলালে, ৰান্ধেনুটি ভণ্টিজনী হাঁহি আৰু চকু পানী কোনে মিলালে, আহিনে আহিনে আহিনে, সৌ পথাৰ কহুৱা ফুল নীল আকাশত কোনে সজালে, নীল আকাশ বগা ডাও পথাৰলে কোনে নমালে, আহিনে 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 আহিনে, ফটফটীয়া বিলৰ পানীত কোনে দিলে বালিচন্দাৰ সাজ, থকথকীয়া জুৰিৰ বালিত কোনে থলে হেজা চন্দা মাছ, ফটফটীয়া বিলৰ পানীত কোনে দিলে বালিচন্দাৰ সাজ, থকথকীয়া জুৰিৰ বালিত কোনে থলে হেজা চন্দা মাছ, তোমাৰ মনৰ শেৱালি ফুল মোৰ যে মনত সিঁচি দিলে কোনে, মোৰ যে মনত নিয়কনা তোমাৰ ফুলত সাঁচি থলে কোনে, আহিনে আহিনে আহিনে, সৌ পথাৰৰ কহুৱা ফুল নীল আকাশত কোনে সজালে, নীল আকাশত বগা ডাও পথাৰলে কোনে নমালে, আহিনে 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 আহিনে, নমস্কাৰ। মোৰ নাম নিলয় বৰ্মন। আজি মই নৱকান্ত বৰুৱা দেৱৰ দ্বাৰা ৰচিত পলস কবিতাটিৰ কেইশাৰীমান আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। পলস, পলাশৰ জুই নুমাল এতিয়া, খাল আৰু চতিয়ান বনত মানৰ দিনৰ অতীত, বহাগৰ ধুমুহাৰ কিমান সপোন খৰি গ'ল, তাৰ কোনে ৰাখে খতিয়ান, কলম কপিলি ডিজুৰ পাৰত ককা দেউতাৰ হাড়, বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল, বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল। ধন্যবাদ। নমস্কাৰ, মই নৱকান্ত বৰুৱাদেৱক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতে ৰচনা কৰা এটি গীতেৰে। মই নামৰূপৰ অভিলাষা শইকীয়া। এঠেঙীয়া বগলী হৈ নাচে, মনাচে তামোলৰি পুলি, হাত মেলিছে নীলাই আকাশ ঢুকি পাগল, পুলি তামোলৰি পুলি, তামোলৰি পুলি। এঠেঙীয়া বগলী হৈ নাচে, মনাচে তামোলৰি পুলি, হাত মেলিছে নীলাই
আজি মই নৃত্য পৰিৱেশন কৰিম। নমস্কাৰ। মইনাহঁতে ৰামধেনুৰ মেলাত অংশগ্ৰহণ কৰি সঁচাকৈয়ে পৰিৱেশটো ৰঙিয়াল কৰি তুলিছে, নহয়নে? মইনাহঁত, তোমালোকৰ উৎসাহ দেখি আমিও উৎসাহিত হৈছোঁ। এইবাৰ যেনেকৈ নৱকান্ত বৰুৱাদেৱৰ বিষয়ে চৰ্চা চলিল, আগলৈও তোমালোকে ন বিষয় লৈ তাৰ ওপৰত চৰ্চা কৰি সময়বোৰৰ সদ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা। সকলোটি মইনালৈ মোৰ বহুত মৰম। নমস্কাৰ, মোৰ নাম অৰ্চিতা বৰা। মই ক্লাছ 3 পঢ়োঁ। মই বঙাইগাঁৱত থাকোঁ। এয়া নৱকান্ত বৰুৱাদেৱৰ এটি কবিতা, উৰণীয়া তৰা। চোৱাচোন বাৰু আই, ৰুমি ভনীটিয়ে উৰণীয়া তৰা ক'তো হেনো দেখা নাই। সদায় সন্ধিয়া হয় হয় আহি পথাৰ উপচি যায়। কি যে বেঙি তাই, কবকে নোৱাৰো, তথাপিতো দেখা নাই। ৰুমি বৰ বেঙি ভাই। পপীয়া তৰাৰ কথা কোৱা নাই, সেইবোৰ হেনো শিল। দীপেন ছাৰক তেনেকৈ নকলে দিয়ে জানা থিয়কি। এইবোৰ আন কিবা, মই দিছো না উৰণীয়া তৰা। আৰু কিনো নাম থবা, নহয় নহয় আই। দেউতাই কোৱা ফ্লাইং চচাৰ তাৰো কথা কোৱা নাই। এইবোৰ মই শুনিছোহে মাথো, নেজানো ক'তনো পাই। কি ক'লা আই, সকলো তৰাই থিৰ হৈ থাকে, উৰণীয়া তৰা নাই। জোনবেলি তৰা ক'ৰ পৰা আহে, কোৱাচোন ভাবি কমি। নাহিলে কিদৰে সদায় গধূলি দেখা পাওঁ বাৰু আমি। একোকে নেজানা তুমি আই, তুমিও এজনী ৰুমি। ক'ৰ পৰা আহে মই কওঁ শুনা। ক'ৰোবাৰ পৰা আহে, গধূলি হ'লে তৰাৰ লগত মিচিকি হাঁহে। সিহঁতে যে কাক মাতি থাকে জানো, চকুবোৰ টিপি আই। সিহঁতৰ সতে উমলিবলৈ মোৰ বৰ মন যায়। বুকুল তলৰ এন্ধাৰত আই উৰি ফুৰে জাকে জাকে। বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে। বলাচো ওলাই আই, চোতালত গৈ উৰণীয়া তৰা দিম মই দেখুৱাই। সেইদিনা
মলয়ৰ সতে চালে উৰণীয়া তৰা হেজাৰ বিজাৰ জোনাকী পৰুৱা পোহৰে বননি ধৰা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বেদাৰ্থ দত্ত। মই ক্লাছ 5ত পঢ়োঁ। আজি মই নৱকান্ত বৰুৱাই ৰচনা কৰা কোনে আজি আবেলি গীতি গাম। কোনে আজি আবেলি মৰম নিলেহি তুলি, কোনে আজি আবেলি মৰম নিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে নুৰণি মেঘলৈ আকাশৰ বুকুলৈ, কোনে আজি আবেলি মৰম নিলেহি তুলি, কোনে আজি আবেলি মৰম নিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে নুৰণি মেঘলৈ আকাশৰ বুকুলৈ। এনে বেলুনত উঠি সোণলৈ উৰুৱা, সোণৰে পিঠিতে তবলা বজোৱা, আমি যাম এতিয়াই পিকনিক খাম এতিয়াই, তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা। নামি আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ, এই মাটিয়ে টানি আনিব মায়াৰ জৰেলে টানি আনিব। কোনে আজি আবেলি মৰম নিলেহি তুলি, এই বেলুনে ৰঙা বেলুনে দূৰণি মেঘলৈ আকাশৰ বুকুলৈ। নমস্কাৰ, মোৰ নাম মেধাশ্ৰী ডেকা। মই নৱকান্ত বৰুৱা দেৱৰ এটি কবিতা আবৃত্তি কৰিম। সবাতোকৈ আপোন হয়তো নহ'ব পাৰে মূৰাই সবাতো শুৱনি, তথাপি আপোন মূৰাই গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুকীয়া, তথাপি আপোন এই ভাষা তাৰে প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত, সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। নমস্কাৰ। নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ঘূৰিল কিনি, যিনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি, নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ঘূৰিল কিনি, নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ঘূৰিল কিনি, যিনি যায় বলাকা
কৰিছিল এই পাহাৰী ৰাতিৰ মায়া আকাশ হৈ পৰিছিল অন্ধকাৰত এটোপাল মম গান হৈ ধৰি পৰিছিল শব্দময়ী পৰীৰ ৰাণী শব্দময়ী পৰীৰ ৰাণী উৰি আহিছিল উৰি আহিছিল গণি গণি তৰাৰ মালাৰ মণি গণি গণি তৰাৰ মালাৰ মণি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ পৰিল কিনি মোৰ নাম দিব্যাক্ষী কাশ্যপ আজি মই নৱকান্ত বৰুৱাদেৱৰ এটি কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম লঘোণ একোকে নেখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিব ভাল চাই দৈ মোক নালাগি গাখীৰৰ সৰ পালে খেজুৰীৰ গুৰ নেকি লৈ আহ এফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নালাগেই এই হ'ব জলপান আজি যদি অহা নাই ভীম সিং পলোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে অঙঠা ঠেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুক কাণ ৰৌ মাছ ভজা আছে তাৰো দুচকেল দে এই হ'ব লঘোণত আৰু একো নালাগে নমস্কাৰ মোৰ নাম সাগৰিকা চৌধুৰী মই আজি কবি নৱকান্ত বৰুৱাদেৱৰ মনত পৰেনে অৰুন্ধতী কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ মনত পৰেনে অৰুন্ধতী বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিষাদে নবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী দুবৰি বনত মুখতাৰ মণি চুলিৰ মেঘত লাহি আঙ্গুলিৰ বহুতোৰ জোন যোৱাৰ বাবে সাগৰ নাচি বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী অৰুন্ধতী বহুতোৰ আশা পাৰ হৈ অহা ধুমুহা পক্ষীৰেতি লহমাৰ নীৰ বহুতোৰ সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ বীৰৰ মাজত সেই এটা মাথো সাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী ধন্যবাদ নমস্কাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইনলি ফাউণ্ডেশ্যনৰ এক আন্তৰিক প্ৰয়াস নৱকান্ত বৰুৱাদেৱক স্মৰণ কৰাৰ আজি অনুষ্ঠানটিত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কণমানিহঁতে অংশগ্ৰহণ কৰিলে কণমানিসকলৰ সৈতে আচলতে কাম কৰাৰ এটি মানসিকতাৰেহে এই ইনলি ফাউণ্ডেশ্যন গঢ় দিয়া হৈছিল গতিকে আজি যিসকল কণমানিয়ে ভাগ ল'লে তেওঁলোকক আমি বহুত বহুত মৰম যাচিলোঁ আৰু অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকে যে কণমানিহঁতক এনেদৰে আগুৱাই দিছে আমাৰ অসমৰ জাতীয় সাহিত্য সংস্কৃতি কলা সকলোৰ বিষয়ে জানিবলৈ এক আগ্ৰহ প্ৰকাশ কৰিছে অভিভাৱকসকলেই আচলতে তাৰ মূলতে আছে তেওঁলোকক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি এই অনুষ্ঠানটি এনেদৰে কৰাৰ ক্ষেত্ৰত মূল পদক্ষেপ লৈছিল শ্যামলীমা কাকতি তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ ৰীপ কুমাৰ শইকীয়া কাৰণ তেওঁ কাৰিকৰীভাৱে এই অনুষ্ঠানটি খুব সুন্দৰকৈ আপোনালোকৰ আগত আগবঢ়াই দিলে খুব ভাল লাগিল ৰীপ ধন্যবাদ জনাইছোঁ এই প্ৰচেষ্টাৰ আঁৰত থকা প্ৰতিগৰাকী ব্যক্তিক বিশেষকৈ সুশোভন তালুকদাৰ ইন্দ্ৰজিৎ দাস সুব্ৰত ভূষণ শৰ্মা নিকু দত্ত পৰাগ শৰ্মা
বিনোদ ভৰদ্বাজ। ইনলিৰ সকলো কৰ্মকৰ্তাৰ ফালৰ পৰা নৱকান্ত বৰুৱাদেৱক পুনৰবাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ক'ভিড-19 পৰিস্থিতিৰ অৱসান ঘটিলে আমি এনেকৈ অনলাইন মাধ্যমেৰে নহয়, এটি অনুষ্ঠান পাতি আগলৈ কণমানিহঁতক আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰয়াস কৰিম। সকলো ভালে থাকক, কুশলে থাকক, সেয়া আশা কৰিছোঁ। আৰু শলাগৰ শৰাই ইমানতেই সামৰিছোঁ। নমস্কাৰ।